নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি ধামাকা উৰুকাৰ মাছৰ বজাৰত উপস্থিত আছোঁ। দাদা নমস্কাৰ। দাদা আজি উৰুকাৰ বতৰ, আজি সকলোৱে মাছ মাংস খাব। এইটো কি মাছ? মাছ এইটোৰ কিলো কিমান? এইটোৰ কেজি 400 বিকেট মাছ। এইটো কি মাছ? এইটো মিৰ্গা। এইটোৰ কেজি 400। এইটো 400। চাক গাইজ, দাদা ঝুলে মানে ৰেডি। মাছ বেছি হোৱাই নাই। দাদা এইটো কি মাছ? ভোক। এইটোৰ কেজি কিমান? এইটো 600। এইটোও 600। তাৰপিছতে সেইটো বিকেট। সেইটো কিমান কেজি? সেইটো 400। চাক গাইজ, আপোনালোকে ভালদৰে চাক। এই টেম্পু ভেনখনত মাছ চাক, পুৰা মাছ চাক। আপোনালোকে ভালদৰে চাক গাইজ। মাছ কাৰ আপোনাৰ নে? এইটো কেজি কিমান? এইটো ভোক। এইটো কি বললি নেকি? বৰালিৰ কেজি কিমান? বৰালিৰ কেজি 900 টকা। চাক গাইজ। আৰু এইটো চিতল মাছ, চিতল 600 টকা। আৰু এইটোতো বিকেটে, এইটো কেজি কিমান? এইটো 300। আৰু এইটো কি মাছ? এইটো কলটো আৰিৰ কেজি কিমান? আৰিৰ কেজি 500। ঠিক আছে দাদা, ধন্যবাদ, ভাল লাগিল। দাদা নমস্কাৰ। আজি উৰুকাৰ বতৰ। আচ্ছা, এইটো কি বৰালি মাছ? বৰালি মাছৰ কেজি কিমান? 800। আৰু এইটো কি নাম মাছৰ? ৰৌ মাছ 700 টকা কেজি। আৰু এইটো চিতল মাছ, চিতল মাছৰ কিমানকৈ দিছে কেজি? ললি 800 টকা। চিতল মাছ 800 টকা কেজি। আচ্ছা, এইটো কি ৰৌ মাছ? ভোক। এইটো অৰিজিনেল ভোক নে ডুপ্লিকেট ভোক? অৰিজিনেল ভোক। কেজি কিমান? অৰিজিনেল ভোক দেই, 600 টকা কেজি। বৰালি মাছ কিমান কেজি দাদা? এইটো 1000 টকা। এই বল্লি মাছৰ কেজি 1000 টকা। আজি উৰুকাৰ বতৰ বুলি অলপ বেছি হৈছে নেকি? এনে ডাঙৰটোৰ দাম এনে মানে ডাঙৰটোৰ দাম বেছি। আৰু এইফালে ভোক, ভোকৰ কেজি কিমান দাদা? 600। আৰু চন্দাৰ কেজি 300। চাক গাইছ। দা মাছ আপোনাৰ নে? আচ্ছা, এতিয়া সৰু মাছৰ পৰা আহো প্ৰথম। এইবাৰ মাছগিলে দেখোন সৰু। তাৰমানে বহুতত চালো, চব একে মাছ দেখি আছো। মানে যোৱাবাৰ যিটো মানে কান্ধত লৈ যিটো মানুহ ল'ব লগা হৈছে, সেই মাছটো এইবাৰ দেখা নাই পাই। আচ্ছা, এইটো কি মাছ? আৰি মাছৰ কেজি কিমান? 500 টকা কিলো। আৰি মাছৰ কেজি 500 টকা। আৰু এইটো ৰৌ, অৰিজিনেল ৰৌ নে ডুপ্লিকেট? অৰিজিনেল ৰৌ। এইটোৰ কেজি কিমান? 300 টকা। অৰিজিনেল ৰৌ 300 টকা। কবাত কচি 500 টকা, কবাত কচি 400 টকা, কবাত কচি 300 টকা। ইয়াতে কম দাম, 300 টকা অৰিজিনেল ৰৌ। আৰু সেইটো কি মাছ? এইটো ভকুৱা। ভোগৰ কেজি? এইটো 500 টকা। ভোগৰ কেজি গাইছ 500 টকা। আৰু এইটো কি? এইটো বিকেট। এইটো বিকেট। এইটোৰ কেজি কিমান? এইটো 500 টকা বিকো গাইছ। এইটো বিকেট মাছ 500 টকা কেজি। চাক গাইছ, বিহুৰ বজাৰ বুলি দাম বেছি হোৱা নাই দাদা এইবাৰ। কমতে আছে, দাম কমে আছে। ঠিক আছে দাদা, ধন্যবাদ, ভাল লাগে। ভাইটি, মাছ তোমাৰ চাউলটো অকণমান জোৰকৈ দিবি হে। মানে ভাইটি ধূপ জ্বলে ৰেডি। আচ্ছা, এইটো কি মাছ? গ্লাছ কাপ। এইটো কেজি কিমান? গ্লাছ কাপ 400 টকা কেজি। আৰু এইটো ভোক। এইটো অৰিজিনেল নে ডুপ্লিকেট ভোক? অৰিজিনেল। কিমান কেজি এইটো? 500 টকা কেজি। অৰিজিনেল ভোক 500 টকা কেজি। চবুতে অকণমান দাম খেলি মেলি হৈ আছে গাইজ। এইটো লোকেল। এইটো কি? ভোক মাছ। কিমান? এইটো কমন কাঠ মাছ 550 টকা কিলো। আৰু এইটো চিতল মাছ। চিতলটো কিমান? 700।
চিতল মাছ 700 টকা কেজি আচ্ছা চন্দাটো চন্দা 280 টকা গাইজ আজি খাওয়াহে কথা আজি ইমান দামত আহিছে দাদা এইটো বিকেট মাছ এইটো বিকেট মাছৰ কেজি কিমান বিকেট মাছ 500 টকা কেজি গাইজ আৰু এইটো ভোগ ৰৌ মাছৰ কেজি ৰৌ মাছৰ কেজি 400 চাক গাইজ আৰু এইফালে ডাঙৰ ডাঙৰ ৰৌ আছে ভোগ হয় এতিয়া ভোগ গাইজ এই ভোগৰ কেজি কিমান ডাঙৰটো 600 সৰুটো 500 ভোগৰ কেজি আৰু এইটো বল্লি বৰালি আছে 800 আছে আৰি আছে 1000 বৰালি আছে 800 আৰি আছে 1000 তাত গাইজ এটা চাৰিআলিৰ মাছৰ বজাৰ আপোনালোকক দেখুৱাই আছোঁ ভালদৰে চাব গাইজ এতিয়া এটা নতুন মাছৰ নাম শুনিলোঁ আজি দাদা অকণমান ভালদৰে শিল ভৰিয়া মাছ এইটোৰ দাম কিমান দাদা 600 টকা কিলো 600 টকা কেজি এই নতুনকে দাম শুনিলোঁ এই মাছটোৰ গাইজ এই বাইদেউৰ দোকানত আহিলোঁ বাইদেউ আপোনাৰ নে আচ্ছা মানে দৈ লিটাৰ কিমান আৰু এইটো কি ক্ৰীমটো 600 লিটাৰ এইটো অৰিজিনেল গাখীৰ নে ডুপ্লিকেট গাখীৰ মহুৰ গাখীৰ অকণমান দৈটো দেখুৱাই দিয়কচোন বাইদেউ মই খাব খোজা নাই দৈটো দেখুৱাই দিয়ক চাওক গাইজ এই মহুৰ দৈ ইমান ধুনীয়া দৈ আৰু ক্ৰীমটো দেখকচোন বাইদেউ এইটো 600 টকা মজা দৈ বাইদেউ বেচা বিক্ৰী হৈছে নে নাই বহুত হৈছে না বাইদেউৰ ঘৰ ক'ত কমলপুৰ দিগিন পাৰ আচ্ছা দিয়ে নাওক বাইদেউ ভাল লাগে ঠিক আছে ধন্যবাদ দাদা নমস্কাৰ দাদা নমস্কাৰ আজি ভোগালী বিহুৰ আজি শেষ নিশা মানে বজাৰ শেষ নিশা উৰুকাৰ বজাৰ চলি আছে বৰ্তমান আচ্ছা যিয়ে নহওক আপোনালোকেতো মাছ মাংস খায়ে থাকে প্ৰত্যেক দিনে খাই থাকে আৰু আজিৰ দিনটো বেলেগ মাছ মাংস খাবাই লাগিব তাৰে মানে কাৰণটো অকণমান ক'বনে আজি কি কাৰণত মাছ মাংস খায় কাৰণটো মানে বিশেষ একো নহয় বছৰৰ আজি মাঘৰ ভোগালী বুলি কয় ভোগালী ভোগ কৰিব লাগে সেইকাৰণে আজি মানুহ দুখীয়া হ'লেও ধনী হ'লেও চবে অলপ হ'লেও খাবই আৰু ধনী বেছি খাব মাছ মাংস খাব লাগে ধৰা বন্ধা নাই কিন্তু এটা নিয়মত পৰিণত হৈছে ঠিক আছে দাদা ধন্যবাদ ভাল লাগে ধন্যবাদ অ দা এই মালটো কাৰ আপনার নে মিঠাইটো ঝুলে মিঠাই আপনার আচ্ছা যে নহওক মালটো অরিজিনাল না ডুপ্লিকেট না পানি মারা খাটি কুহিয়াৰৰ ইয়াতে এটা মানে মিছ নাই আৰু আচ্ছা যে নহওক বাৰু লিটাৰ কেনেকৈ দিছে 100 টকা দিছে লিটাৰ বেচা বিক্ৰী হৈছে নে নাই বাইদেউ বেচা বিক্ৰী হৈছে এবাৰে দৈটো কাৰ ইমান ধুনীয়া দৈ লিটাৰ কিমানকৈ দিছে এতিয়াতো লিটাৰ আমি 150 টকা বিহু বুলি 120 টকা বেছি বিহু বুলি 120 টকা বেছি আজিকালি আমি অলপ কমতে দিছোঁ আৰু ঠিক আছে ভাল লাগিল কি মাখা দৈ ধুনীয়া লাগছে ঠিক আছে ধন্যবাদ চাওক গাইজ আপোনালোকে ভালদৰে চাওক বা এটা চাৰিআলিত উৰুকাৰ বজাৰত ৰাইজৰ সমাগম আজি প্ৰত্যেকে আছে বজাৰ কৰিবলৈ চাওক গাইজ আপোনালোকক দেখুৱাই আছোঁ বা এটা চাৰিআলিৰ পৰিৱেশ আপোনালোকে ভালদৰে চাওক গাইজ অ দাদা ঐ চিৰা ল'ব আহিলোঁ চিৰা ডুপ্লিকেট নে অৰিজিনেল নে পৰিমাণ খাবলৈ চিৰা অৰিজিনেল চিৰা এইটো কি চিৰা এইটো বাদাম চিৰা কেজি কিমান কেজি কেজি 70 টকা এইটো বৰা ধানৰ চিৰা একদম অৰিজিনেলটো আচ্ছা নিজে বনোৱা নিজে বনোৱা আৰু এইটো এইটো কিলো কিমান কিলো 60 টকা 60 টকা এইটো কুজুগুৰ কেজি কিমান কেজি 120 টকা 120 টকা ঠিক আছে দাদা ধন্যবাদ ভাল লাগিল নমস্কাৰ আজি ভোগালী বিহু ৰাতি আপোনালোকে ভেলাঘৰত লগত ভাত খাব
সকলোৱে মিলি জুলি এসাঁজ খাব আজি আচ্ছা যিয়ে নহওক আজি উৰুকাৰ বতৰ চলি আছে গৰম বতৰ আজি সকলোৱে আজি বজাৰ কৰিব আছে আচ্ছা যিয়ে নহওক আপোনাক মই এটা কথা সুধোঁ কোনটো কথা সুধিম আজি মাছ মাংস আপোনালোকৰ এই উৎসৱটো খায় মানে আগতেওতো মাছ মাংস খায় আপোনালোকৰ প্ৰত্যেক দিনে খায় আজি তাৰমানে খোৱা উৎসৱটোৰ বিষয়ে অকণমান কওকচোন আজি আমাৰ ভোগালী বিহুৰ তাৰমানে পৰম্পৰাটো চলি আহে আজি মানুহ আৰ্থিক দিশৰ পৰা দুৰ্বল হ'লেও মানুহ যিহেতু ভোগালী বিহু বুলি আজি 3 মাহৰ পৰা এইটো সাঁচতীয়া ধনেৰে এইটো পালন কৰে মানুহ বহুত দুখ কষ্টৰে খেতি বাতি কৰি এসাঁজ মিলি জুলি এসাঁজ ভালকৈ খাব পাৰে উপায় কৰে আৰু আজি যিটো মাছৰ উচ্চ সাপৰ মানে যিটো দাম মানুহ কিছুমানে কিনিবলৈ অলপ ভয়ো কৰে বহুত দাম হৈছে আজি বহুত দাম কিন্তু তেওঁতো খাব লাগিলে মানুহ খাব লাগিছিল চিতল মাছ খাব এতিয়া ৰৌ মাছ হ'লেও সৰু মাছ হ'লেও সৰু মাছ হ'লেও নিব খাব যিহেতু এসাঁজ মিলি জুলি খাব আৰু যিটো মাছ মাংসৰ মানে যিটো মানে উচ্চ সাপৰ যিটো মানে দৰ দাম মানুহে বহুতো এইটো ভয় খাই যায় তেওঁ মানুহ চবে মিলি জুলি গৰীবে ধনীয়ে চবে এসাঁজ আজি ভোগালী বুলি এসাঁজ ভালকৈ খাব ঠিক আছে দাদা ধন্যবাদ ভাল লাগিল বিহুৰ শুভেচ্ছা থাকিল